কামৰূপৰ পছৰিয়াত এখন বিয়া সকলোৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰস্থলী। বিয়াত নিমন্ত্ৰিত অভ্যাগত পথচাৰীও এখন্তেক ৰৈ লাগি চাই ৰৈছে বিয়াৰ ৰভা আৰু মণ্ডপ। বিয়াৰ ৰভাথলীত উপস্থিত হৈ আপুনিও হয়তো মনতে ভাবিব আপুনি যেন কোনো এটা সংগ্ৰহালয়ত আছে। কামৰূপৰ পছৰিয়াত এই বিশেষ বিয়াখনত ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, কামাখ্যা মন্দিৰ, কেদাৰনাথ, তাজমহল মন্দিৰ, ইন্দিৰা গেট, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ লগতে সমৰ সোঁতত হেৰাই যাবলৈ ধৰা ঢেঁকীশাল, হেঁচাক লাইট, তাঁতশাল, জাকৈ খালৈ, জুপুৰি ঘৰ, ভঁৰাল ঘৰ আদিৰ প্ৰতীকী আৰ্হিৰে সজোৱা হৈছে বিয়াৰ ৰভাথলী। নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত সজোৱা হৈছে বিয়াৰ মূল মণ্ডপ। আনহাতে অসমৰ জনগোষ্ঠীয় গামোচাৰে সজাই পৰাই তোলা হৈছে বিয়াৰ ৰভাথলী। বিয়াৰ মূল গেটখন আকৌ বাঁহেৰে নিৰ্মিত জাকৈ খালৈ কোলা চালনীৰে ভৰি পৰিছে। মুঠতে অসমৰ জাতি জনগোষ্ঠীৰ বিভিন্ন মেটমৰা সমলৰ উপস্থাপনে সোণত সুৱগা চৰাইছে বিয়াৰ ৰভাথলী। বাটেৰে অহা যোৱা কৰা পথচাৰীবিলাকৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিয়াৰ ৰভাথলী। তিলক ডেকা পেছাত এগৰাকী শিক্ষক হৈও নিজ ভাতৃৰ বিয়াৰ ৰভাথলী এনেদৰে সজোৱা কৰ্মই বৰ্তমান প্ৰজন্মৰ বাবে এক সুকীয়া মাত্ৰা বহন কৰিছে। দাদা যিটো কৰ্ম সঁচাকৈ মই তাত মই গৌৰৱ কৰোঁ। দাদাই যেতিয়া 4টা বজাত আহে, তাৰপিছত ভাত খাব মাতোতেও কি নাহে মানে কামটোৰ প্ৰতি যিমান আগ্ৰহ সেই প্ৰতি মানে শ্ৰদ্ধা কৰোঁ মই। তুমি এজন নৱপ্ৰজন্মৰ দৰা, আজিৰ দিনটোত দৰা, তোমাৰ ৰভা মণ্ডপ ইতিমধ্যে থলুৱা সামগ্ৰীৰে ভৰি পৰিছে, সেনেকৈ সজাইছে। আৰু যিটো সময়ত মই দাদাক সুধিছিলোঁ যে 2টা দশকৰ আগত হেঁচাক লাইট নোহোৱাকৈ বিয়া অনুষ্ঠান নগৈছিল, কিন্তু আজি তোমাৰ বিয়াত হেঁচাক লাইট দেখা গৈছে, কিন্তু পোহৰ নাই হেঁচাক লাইটৰ, কিন্তু নৱপ্ৰজন্মই চিনি পাইছে হেঁচাক লাইট কি আছিলে। কেনেকুৱা লাগিছে তোমাৰ? মই সঁচাকৈ মোৰো ভাল লাগিছে। দাদা যে মোক যেতিয়া বস্তুবিলাক বনায় ময়ো চাওঁ, কিন্তু মই বনাব নোৱাৰিলে মানে বস্তুবিলাকৰ মানে যিটো ধুনীয়া হাতেৰে যিটো মানে পৰশ দিয়ে সেইটো মানে সঁচাকৈ মোৰ বহুত ভাল লাগে। নৱপ্ৰজন্মই চিনি নোপোৱা কিছুমান সামগ্ৰী, যেনে সামগ্ৰী বুলি ক'লে ভুল হ'ব, যেনে তাজমহল, ইণ্ডিয়া গেট, মা কামাখ্যা, বা আজিৰ প্ৰজন্ম হয়তো জাকৈ চিনি নাপায়, খালৈ চিনি নাপায়, কিন্তু তোমাৰ দাদাই বনাইছে, মণ্ডপত সজাইছে, ৰভাত সজাইছে, সকলোৱে দেখিছে। আজিৰ যুগ্ম জীৱনৰ আজি তুমি পাতনি মেলিবলৈ লৈছা, কেনেকুৱা লাগিছে শেষৰ বাৰৰ বাবে? মানে কি ক'ম আৰু, গোটেইবিলাক আহিছে ঘৰত আমাৰ, সকলোকে মই আমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ পদধূলি দিছে গোটেইবিলাক, তাৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ। আৰু সকলোৱে দেখা পাইছে বস্তুবিলাক, মানে চবকে ভাল লাগিছে। সুধিছেও সৰু বাচ্ছাবিলাকে কি বস্তুটো ক'ব পাই মোৰো ভাল লাগিছে। আমাৰ ফালৰ পৰাও যুগ্ম জীৱনৰ শুভেচ্ছা দিলোঁ তোমাক। মোৰ ল'ৰা ডাঙৰ ল'ৰা, সি সেই তেতিয়াৰ পৰাই যেতিয়া পঢ়ি থাকে সেই কিবা কৰি দিব পাৰে। তাৰপিছত যে চাকৰি এটা পালে পায়ে মানে কি কৰে, সদায় আহে সি মানে কাম মানুহ আনি পেলাই সেই কামখিনি কৰি এইবিলাক হেৰাই যোৱা বস্তু মই পাৰোঁ যদি এইখিনি অলপ চেভ কৰিব চেষ্টা কৰোঁ। এতিয়া হেঁচাক লাইটেৰে বনাইছে, সেইটো আজিকালি ঢেঁকী বুলি ক'লে মানুহে চিনি নাপায়, সেইকাৰণে সেইটো হৈ যায় কৰিছে। ককায়েকে ভায়েকৰ বিয়াত ইমান মই সেইকাৰণে কৈছোঁ কি তাৰ যিটো হেৰি ইচ্ছা সেইটো মই ফলৱতী হ'ব। ডাঙৰ ল'ৰাৰ নাম কি আছিল? হেৰি ডাঙৰ ল'ৰা তিলক ডেকা।
দৰাৰ নাম কি আছিলে ঠাইখনৰ নাম প্ৰাঞ্জিত ডেকা প্ৰাঞ্জিত ডেকা প্ৰাঞ্জিত ডেকা আজি প্ৰাঞ্জিতৰ বিয়া প্ৰাঞ্জিতৰ বিয়া আৰু এইবিলাক কোনে বনাইছে কোনবিলাক এই যে সামগ্ৰীবিলাক যে বনাইছে এইবিলাক সামগ্ৰী সিহঁতৰহে ইচ্ছা সিহঁতে যেনেকৈ কৰিছে য'ত কি কৰিছে তাতে মই মই মোৰ কথাটো হৈছে কি মই হেৰিটো দিছোঁ তিলকে বনাইছে তিলকে সিহঁত যি আলোচনা কৰে মোৰ আকৌ ভাল কি লাগে যেনে কৌকা ভায়েকে ৰাম লক্ষ্মণক দৰে ইটি সিটো কথা শুনিয়ে থাকে বেয়া কথাত নাযায় টক্সিকেটেড নকৰে বা হেৰি নকৰে গোটেইকেইটা অল আৰ মানে এডুকেটেড নট লেছ দেন MA গোটেইকেইটা MA পাছ কৰে মই তাৰ কাৰণে আপোনালোকক ধন্যবাদ দিছোঁ আপোনালোকৰ সহযোগী পাই বৰ ভাল পাইছোঁ আৰু ভৱিষ্যতলৈ আপোনালোকৰ এই চেনেলবিলাকত মই ধন্যবাদ নৱপ্ৰজন্মই কিছু চিনি পাওঁ যেনেকৈ মা কামাখ্যা বা হওক ইণ্ডিয়া গেট যে আমি যে এৰি থৈ আহিছোঁ হেঁচাক লাইটো আপুনি উপস্থাপন কৰিছে কেনেকুৱা লাগিছে নিজৰ ভাইটিৰ বিয়া কেনেকুৱা এইখিনি কৰিবলৈ পাই আপোনাৰ কেনেকুৱা লাগিছে প্ৰথমতে মই আপোনালোকক ধন্যবাদ দিছোঁ আৰু মোৰ মনটো এটাই শান্তি লাগিছে যথেষ্ট কষ্ট কৰিছোঁ আপুনি যিখিনি কথা ক'লে সেইখিনি মই পুনৰবাৰ নকওঁ এই সংস্কৃতিখিনি মই ৰক্ষা কৰিবৰ কাৰণে মোৰ যিমানখিনি প্ৰচেষ্টা আজি যেন চাগে ক'ৰবাত মই সফল হোৱা যেন লাগিছোঁ কাৰণ এইকাৰণে সফল হোৱা যেন লাগিছোঁ যে এইখিনি কৰ্ম আপোনালোকে আহিছে আহি কিবা এটা সঁহাৰি দিব বিচাৰিছে গতিকে মই নিজকে যিটো ছেটিছফেকশ্যন শান্তি কাৰণ মোৰ এই গোটেই কামটোত মোৰ এটা শান্তি আছে এইটো প্ৰফেশ্যনেল নহয় মই প্ৰত্যেকটো কাম মই শান্তিৰ কাৰণে মনৰ শান্তিৰ কাৰণে আৰু সময়বিলাক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে এইখিনি শুভক্ষণত আপোনালোক আহিছে মানে নিশ্চয় ক'ৰবাত মই অকণমান সফল অনুভৱ কৰিছোঁ আৰু মই ক'ব বিচাৰিছোঁ আপুনি যেনেকৈ কৈছে যে এইবিলাক যিবিলাক ছাইড এফেক্ট নোহোৱা আমাৰ আগতে যেনেকৈ ৰান্ধনীৰ শালত বিভিন্ন ধৰণৰ বস্তু আছিলে এইবিলাক বস্তু এতিয়া লাহে লাহে হেৰাই গৈছে আজি নৱপ্ৰজন্মৰ যিবিলাক মানে উঠি অহা ল'ৰা ছোৱালী বা যিবিলাক কণ শিশু আছে এই কণ শিশুবিলাকে কিছুমান বস্তু এইবিলাক মাক দেউতাকক শিকিব মানে দেখাবৰ কাৰণেও সুবিধা নাথাকে গতিকে মই এই কৰ্মটোৰ জৰিয়তে মই এই যে আগতে আমি যিটো পৰিৱেশ আছিলোঁ এনেকুৱা পৰিৱেশটো কেনেকুৱা পৰিৱেশত আছিলে বা এইবিলাক বস্তুৰ ইম্পৰ্টেঞ্চ কেনেকুৱা গতিকে এই ইম্পৰ্টেঞ্চটো জনাবৰ কাৰণে কাৰণ মই জানো যে মোৰ বিয়াখনত ধৰক 1000 মানুহ আহিব 1500 মানুহ আহিব কিন্তু তাৰ লগত কিছুমান বাচ্চাও আহিব এই বাচ্চাখিনিয়ে এই বস্তুখিনি দেখা পাব মাকক সুধিব যে এইটো কি এইটো খালৈ বা এইটো হেঁচক লাই বা এইটো পলো গতিকে এই কনচেপ্টটো লৈ কেনে মই মোৰ মন মানসিকতাত মই এই বস্তুখিনি কৰিছোঁ আৰু ইতিমধ্যে মই বিভিন্ন অসমৰ কিছুমান গণ্যমান্য ব্যক্তিক মই কিছুমান বস্তু মই দিওঁ মাজে মাজে মোৰ ইয়াত কোনো প্ৰফেশ্যনেল বুলি কোনো কথা নাই এইটো হ'ল মোৰ মনৰ শান্তিৰ কাৰণেহে মই এইটো কাম কৰি আছোঁ আৰু এই কৰ্মটোক যদি আঁকোৱালি লয় এটা পৰিয়াল ধুনীয়াকৈ আগবাঢ়ি যাব পাৰে মই এজন হাইস্কুলৰ শিক্ষক গতিকে মোৰ পৰিয়ালটো মোৰ সেই সেৱাটোৰ বিনিময়ত মই চলি আছোঁ কিন্তু এই বৃত্তিটো কৰি মই অনুভৱ কৰিছোঁ এটা পৰিয়াল বা এজন ব্যক্তি ধুনীয়াকৈ চলিব পাৰে মাজত এটা কথা সুধিছোঁ আজি 2 বা 3টা দশক আগত হেঁচাক লাইটৰ পোহৰত দিয়া গৈছিল অনুষ্ঠান গৈছিল কিন্তু আজি আপোনাৰ হেঁচাক লাইটে পোহৰ দিয়া নাই কিন্তু নৱপ্ৰজন্মক দেখাইছে যে মই হেঁচাক লাইট হয় কি ক'ব এতিয়া মই আপোনাৰ ধন্যবাদ আপুনি এনেকুৱা এটা মানে হেৰি দিছে এটা মানে বহুত ভাল লাগিলে মই মানে প্ৰত্যেকটো বস্তু মোৰ আপুনি ঘৰৰ ডিজাইনটোৱে হওক বা মোৰ ঘৰৰ দৰ্জাখনেই হওক মই মানে যে বাঁহৰ যিটো এটা হেৰি আছে এই বাঁহৰ প্ৰতি যদিও ভাল পোৱা ভাৱ এই ভাল পোৱা ভাৱটো যাতে সমাজত যদি থাকে তেতিয়াহ'লে আমাৰ যিটো ছাইড এফেক্ট আমাৰ যিবিলাক প্লাষ্টিক এতিয়া ধৰক ৰান্ধনী কালত বহু ধৰণৰ এনেকুৱা সামগ্ৰী যিবিলাক সামগ্ৰীয়ে আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ কাৰণে আমাৰ কাৰক হ'ব পাৰে কিন্তু আমাৰ সেইবিলাক যেতিয়া পানী লাৱা হেৰিতে নিমখ থৈছিলে বা হেঁচাক লাইটত আমি বিয়া খেদাইছিলোঁ আজিহে এনেকুৱা আধুনিকতাৰ প্ৰজগত এনেকুৱা হৈছে কিন্তু সেইবিলাক লাইটত একোখন বিয়া গুচি গৈছিলে মই এই নৱপ্ৰজন্মৰ এই মানুহখিনি বা ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীখিনিক মই এইখিনি শিকাবৰ কাৰণে মই আপোনালোকৰ ওচৰত পৰজতে মানে মই কৈছোঁ যে মই ৰাতি 12টা এটালৈকে কাম কৰোঁ স্কুলৰ পৰা অহাৰ পিছত মাজতে আৰু সুধিছোঁ আপোনাক যে এই ধাৰণাটো কেনেকৈ আহিল মই নিজৰ ভাইটিৰ বিয়া তেনেকৈ আপুনি দেখা পায় আচলতে মোৰ ফেচবুকৰ জৰিয়তে যিবিলাক হেৰি আছে তেখেতসকলে মোক জানে এই কামটোত মই জড়িত বুলি মই লকডাউনৰ পিছৰ পৰাই মই এই কামটোত এটা মই কি পালোঁ শান্তি এটা পালোঁ আপুনি কৈছে নিজে এজন হাইস্কুলৰ শিক্ষক হয় তাৰ মাজতে এইখিনি কৰিছে আপুনি মই হাইস্কুলৰ শিক্ষক মই প্ৰফেশ্যনেলি গীটাৰ বজাওঁ মই সাংস্কৃতিক এজন কৰ্মীও হয় মই কবিতাও লিখোঁ আপুনি গীটাৰো বজায় মই গীটাৰো বজাওঁ বেছ গীটাৰ বজাওঁ তাৰে মাজতে মই সময়খিনিক মই মানে এনেই ক'ৰবাত সময়খিনি নষ্ট নকৰোঁ কিছুমান কৰ্মৰ জৰিয়তে সময়খিনিক মই ধৰি ৰাখিছোঁ আৰু মানুহৰ শান্তিটো বহুত ডাঙৰ বহুত টকা থকাৰ পিছতো মানুহৰ শান্তি নাথাকে আজি কেনেকুৱা লাগিছে মোৰ বহুত ভাল লাগিছে চবতকৈ ভাল লাগিছে মই সাৰ্থক গৈছোঁ আপোনালোকৰ ইয়াত পদধূলি যেতিয়া পাইছোঁ গতিকে মই ভাবিছোঁ মোৰ কৰ্মটো সাৰ্থক যিখিনি অভ্যাগত আহিছে আপোনাক সুধিছে নিশ্চয় সুধিছে আপুনি কি কৈছে তেতিয়া আৰু মই মানে
সুধা আৰু মই তেখেতসকলৰ মতামতটো ল'বৰ কাৰণে সুবিধা পোৱা নাই কিন্তু মানুহৰ মনত মানে চকু যিটো মানে হেৰি মোৰ প্ৰতি যিটো এটা হেৰি আছে সেই বস্তুটোত মই গম পাইছোঁ যে মোৰ প্ৰতি তেখেতসকলে আশীৰ্বাদ দিছে আৰু বস্তুবিলাক উৎসুকতাৰে চাইছে নিশ্চয় আৰু সৰু ল'ৰা ছোৱালীবিলাকে কেনেকুৱা আগ্ৰহ দেখুৱাইছে সৰু ল'ৰা ছোৱালী আপোনাৰ উত্তৰ গুৱাহাটী কেবিল ল'ৰা ছোৱালী বাছ ৰখাই কেনে ইয়াতে আপোনাৰ তেখেতসকলে চাই গ'ল যোৱাকালি ৰাতি চবতকৈ আচৰিত কথা পেট্ৰলিঙৰ এটা মানে দদৰা থানাৰ অচি হতা আহিছিলে অচি ছাৰ আহিছিলে আৰু লগতে পেট্ৰলিঙৰ তেখেতসকলে মোৰ গেটটো দেখা পাই ৰখি বিনা নিমন্ত্ৰণত আহি প্ৰায় আধা ঘণ্টা মোৰ চোতালত বহি গৈছে ৰাতি 2টা বজাত মুঠতে বাটেৰে যোৱা মানুহে আপোনাৰ ইয়াৰ ৰভাতলিত এবাৰ হ'লেও সোমাইছে হয় 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 কাৰোবাক মাতকে বা নামাতক হয় মোৰ মানে এতিয়া এনেকুৱা অৱস্থা হৈছে মানে মই যিমানখিনি মানুহ আহিব বুলি ভাবিছিলোঁ যিমানখিনি যোগাৰ কৰিছিলোঁ এতিয়া মই মোৰ ফেচত মানে এনেকুৱা এটা মানে হেৰি এটা হৈ গৈছে মই এতিয়া মানুহখিনিক কেনেকৈ কৰিম মানে বহুত মানুহ মানে যেনেকৈ ভাবি বিয়াবিলাকত এজন দুজন যায় কিন্তু মানে তিলকৰ বিয়া কিবা এটা নতুনত্ব হ'ব সেই বুলি কিন্তু বহুত মানুহ আহিছে এতিয়া ক'ৰবাত মোৰ অকণমান চিন্তা হৈ আছে বাকী ভগৱানৰ আশীৰ্বাদত চাগে পাৰ হৈ যাব কাৰণ ৰাইজখন এনেকৈ মানুহ আহি থাকে বিয়াৰ অলপ নাই মানুহবিলাকে এতিয়া বুজি পাইছে কথাটো বুজি পাইছে আৰু গাঁৱৰ মানুহ আমি চবেই বুজি পায় গতিকে গাঁৱৰ মানুহৰ এটা সামাজিক যিটো বন্ধন এতিয়াও আছে তেওঁলোকে বুজি পায় আজি মানুহবিলাকে থিয় দি আছে চকী দিব মুঠতে আৰু এটা শেষত কথা সুধিছোঁ আপুনি সমাজত কি বাৰ্তা দিব বিচাৰে আজিৰ দিনটোত সমাজত বাৰ্তা এটাই কথা নৱপ্ৰজন্মই যিবিলাক বস্তুত আজি আধুনিকতাই কিন্তু আধুনিকতাৰ ধুমঘুমীয়া আধুনিকতাত হেৰাই গৈছে মানুহ কিন্তু আজিৰ দিনটোত কি ক'ব আজিৰ দিনটোত মই এটাই কওঁ যে নৱপ্ৰজন্মই যে যিবিলাক ধৰক আজি গেমেই হওক বা কিছুমান মোবাইলতে যেনেকৈ হেৰি হৈ সময়বিলাক নষ্ট কৰি আছে কিবা নহয় কিবা এটা কামত পঢ়া শুনাৰ জৰিয়তে কিবা নহয় কিবা এটা কৰ্মত যদি নিজে ব্যস্ত থাকে সেই কৰ্মটো হয় সেই কৰ্মটোৱে সেই পৰিয়ালটোক আৰু সেই সমাজখনক বা সেই এজন ব্যক্তি ভাল হোৱা মানে এখন সমাজ ভাল হ'ব এখন সমাজ ভাল হ'লে আমাৰ গোটেই জাতিটোত এটা ভাল হেৰি হ'ব গতিকে মোৰ এইটোৱে বাৰ্তা সময় যিকোনো কৰ্মতে সময় যদি নিজৰ অন্তৰৰ পৰা দি কেনে সেই সময়খিনিত কিবা এটা ছাকচেছ ল'ব বিচাৰে তেতিয়াহ'লে সেই সময়টোত সময় দিয়াৰ পিছত আল্টিমেটলি তেওঁ ছাকচেছ হ'ব সমাজখনৰ এটা মানে ভাল বাৰ্তা এটা হ'ব আৰু ঠিক আছে ভাইটিৰ আজি যুগ্ম জীৱনৰ দিনত আমিও শুভেচ্ছা জনাইছোঁ ভাইটিৰ পৰা দুআষাৰ